যিখিনি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কয় বা আমাৰ দলে যেতিয়া কিবা এটা কয় সাধাৰণতে দেখা যায় সেইটো ফলাফল তাৰ নিকট হয়। মুখ্যমন্ত্ৰী মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিলৈকে যিমান এনেকৈ পূৰ্বানুমান বুলি কওক বা এনেধৰণে কোৱাটো যিটো কয় তেওঁৰ ব্যক্তিগত সমীক্ষা ইত্যাদিত আখৰে আখৰে মিলাই আমি দেখিছোঁ। প্ৰথম পৰ্যায়ৰ 10খন আসনৰ ভিতৰত আপোনালোক সকলোৱে জানে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে 8খন পোৱাটো নিশ্চিত, 2খন আছিল ৰণক্ষেত্ৰ, 2 were battlefields। খুব এতিয়া যিখিনি খবৰ আহিছে, যিখিনি আমাৰ নিজস্ব সমীকৰণ আমি চালোঁ, মুখ্যমন্ত্ৰী মহোদয়ে দেখিছে যে 10খনৰ ভিতৰত আমি 10খন আসনেই পাম। আৰু বাকী এতিয়া পৰৱৰ্তী পৰ্যায়ৰ 4খন আসনৰ 3খন আমাৰ নিশ্চিত বিজয়, 1খন ৰণক্ষেত্ৰ। গতিকে আমি এই মুহূৰ্তত 14খন আসনৰ প্ৰতি দৃষ্টিৰে ইতিবাচক হিচাপে আগবাঢ়িছোঁ। বাকী 4খনৰ যেতিয়া পোল পাৰ্চেণ্টেজ, ক'ত কেনেকৈ হৈছে, কোনে ভোট দিছে ইত্যাদি যেতিয়া খবৰ আহিব, আমি তাৰ সমীক্ষা আমি মানে কি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে দিব পাৰিব। কিন্তু এতিয়া এই 10খন আসন পাম বুলি আমি প্ৰায় নিশ্চিত। আৰু দুই এজনে খুব অত্যুৎসাহী হৈ উজনি অসমৰ এখন আসন বিৰাট আকৰ্ষণীয় হ'ব বুলি কৈছিল, কিন্তু তেখেতসকলৰ প্ৰতি দুখেৰে জনাওঁ যে কোনো আকৰ্ষণীয় এখন সম্পূৰ্ণ ৰাইজে একপক্ষীয়ভাৱে আশীৰ্বাদ দিছিল। গতিকে সেই বিশেষভাৱে গুৱাহাটী তথা বিশেষ কিছু মহলত চৰ্চিত আসনখনত আমি লক্ষাধিক বিজয়ী হ'ম। গতিকে 10খনৰ ভিতৰত 10খন আসন প্ৰথম দুটা পৰ্যায়ত পোৱাৰ প্ৰবল মানে যিটো সম্ভাৱনাটো নিশ্চিত পৰ্যায়লৈ গৈ আছে। আৰু বাকী 4খনতো আমি ইতিবাচক হিচাপে আগবাঢ়িছোঁ। খুব ভাল, হাতে হাত ধৰি থিয় হ'ব। গতিকে খুব অনুপম অভূতপূৰ্ব পৰিৱেশ। আমাৰ গোটেই মহানগৰৰ পাৰিষদসকল, আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকল সকলো সাজু হৈছে। এতিয়া আমাৰ মহানগৰতে বিজেপিৰ লক্ষাধিক কাৰ্যকৰ্তা আছে, কিন্তু সকলো আহিলেতো তাত 2 লাখ পৰ্যন্ত মানুহ হ'ব। কিন্তু সাধাৰণতে সেইটো সম্ভৱ নহয়। আমি সকলোকে খবৰ দিয়া নাই আহক বুলি, সকলোকে যদি মাতি দিওঁতো 2-3 লাখ মানুহ হ'বই। কিন্তু আমি কিমান সময়ত আহিব আমি নিশ্চিত যে প্ৰায় 1,20,30,000 মানুহটো ন্যূনতম হ'ব। আৰু ওপৰঞ্চি ওচৰ চুবুৰীয়া 30-40,000 মানুহ আছে, সেইখিনি যদি আহি যায়। গতিকে হিচাপটো আমি দিব নোৱাৰোঁ। কাৰণ আমি যেতিয়া শিলচৰ দিনাখন মই আছিলোঁ ৰোডশ্ব'ত, আমি প্ৰথমে আমি ভাবিছিলোঁ 50,000 পৰা 60,000 মানুহ হ'ব, কিন্তু 1 লাখতকৈ বেছি মানুহ হৈ গ'ল। গতিকে অভিজ্ঞতাবিলাক খুব সুন্দৰ হৈ আছে। গতিকে আমি যদিও 1,20,000 1 লাখ বুলি ভাবিছোঁ, এইটো কি হৈ গৈ এতিয়া আমি স্বচ্ছতে কাইলৈ গম পাম। সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়া 5:10 পাবহি। তাৰপিছত তেখেতে ৰোডশ্ব'ত অংশগ্ৰহণ কৰিব প্ৰায় 1 ঘণ্টাৰ দৈৰ্ঘ্যত। 2টা পৰ্যায়ৰ নিৰ্বাচন কাইলৈ মহানগৰীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈকে প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি ৰোড শ্ব' হ'ব। আমি প্ৰথমে গুৱাহাটীৰ আমাৰ যিসকল দলীয় কাৰ্যকৰ্তা 50,000-60,000 তেনেকুৱা হ'ব বুলি ভাবিছিলোঁ, যদিও আমি দেখিছোঁ প্ৰত্যেকটো ৰোড শ্ব'ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়াই হওক বা আনকি অসমৰ অন্য প্ৰান্তত বা গুৱাহাটীত আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে হওক স্বতঃস্ফূৰ্তভাৱে দলৰ সৈতে সংগতি নথকা, ৰাজনৈতিক সৈতে সংগতি নথকা সৰ্বসাধাৰণ ৰাইজেও ৰোড শ্ব'লৈ ওলাই আহি অংশগ্ৰহণ কৰে। সেই সূত্ৰে আমি ভাবিছোঁ যে 1 লাখৰ পৰা 1,30,000-20,000 তেনেধৰণৰ জনসমাগম হ'ব। এইটো আমাৰ দৃষ্টিত গুৱাহাটীৰ আজিলৈকে মই দেখা বা আমি দেখা সৰ্ববৃহৎ ৰোড শ্ব' হোৱাৰ প্ৰবল সম্ভাৱনা আছে। কাৰণ 1 লক্ষাধিক মানুহ একে ঠাইত সমবেত হৈ ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিবলৈ নৰেন্দ্ৰ মোদীদেৱক এতিয়া বিৰোধীৰ যিসকল সদস্য বা নেতাই এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, তেখেতসকলক সন্মান জনাই কওঁ যে তেখেতসকলতকৈ এই 2-3গৰাকী প্ৰাৰ্থী বা 2-3টামান সমষ্টি বেছি চৰ্চিত আৰু বেছি জানে। গতিকে সেই এতিয়া আমি ডিব্ৰুগড় লোকসভাত বিশেষ কোনো প্ৰতিদ্বন্দ্বিতা হোৱা নাই। যোৰহাট লোকসভাত যিটো কৈছিল আকৰ্ষণীয় হ'ব, কোনো আকৰ্ষণ নাই। একপক্ষীয় নিৰ্বাচন এটা তাত তপন গগৈৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা বা নৰেন্দ্ৰ মোদীদেৱক বিজেপি অসম, বিজেপি ভাৰতক ভোট দিছে। আৰু যোৰহাটটোত এনেকুৱা এটা ধাৰণা কৰা হৈছিল যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটত কেৱল হিন্দু, খ্ৰীষ্টান, জৈন, বুদ্ধিষ্ট ইত্যাদি ধৰ্মাৱলম্বী লোকেহে ভোট দিয়ে, ইছলাম লোকসকলক ভোট নিদিয়ে, এনেধৰণৰ এটা প্ৰপেগেণ্ডা বিগত সময়ছোৱাত চলাই আহিছিল। কিন্তু সেইবিলাক ভুল প্ৰমাণিত বিগত নিৰ্বাচনত কৰিছে। খিলঞ্জীয়া ইছলাম লোকে এইবিলাক জাতি, ধৰ্ম, বৰ্ণ এইবিলাকৰ ভাগভাগৰ পৰা উৰ্ধলৈ গৈ সদায় নৰেন্দ্ৰ মোদীৰ পক্ষত থিয় হৈ আছে, বিকাশৰ পক্ষত থিয় হৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পক্ষত থিয় হৈছে। গতিকে আমি ভাবোঁ এই যিটো সমীকৰণ যে আমাৰ দৃষ্টিত প্ৰত্যেকগৰাকী ভোটাৰে শ্ৰদ্ধা, আমি ধৰ্ম বা জাত পাতৰ কামত তেওঁলোকক ভাগ নকৰোঁ, যিদৰে কংগ্ৰেছ বিৰোধী বা বামপন্থীসকলে কৰে।
গতিকে সেই ধৰ্মৰ ভাগবিলাক নকৰি বিকাশৰ ৰাজনীতি কৰিছোঁ যেতিয়া আমি ভাবোঁ যে নগাঁৱত আমাক সকলোৱে ভোট দিছে, আমি তাতো বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ম।